4জন মানুহ মৰি গ'ল আৰু কেইজন মানুহ মৰিবলৈ ৰৈ আছে বন বিভাগ। ইমান দিন 4জন মানুহ মৰি গ'ল আৰু কেইজন মানুহ মৰালে ৰৈ আছে বন বিভাগ। হাতীৰ পৰা কলিয়াবৰ ৰাইজক পৰিত্ৰাণ পাবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। হাতীৰ পৰা কেনেকৈ পৰিত্ৰাণ কৰিব পাৰি কলিয়াবৰ ৰাইজক তাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক, বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰক। বন্য জীৱ-জন্তু মৰিলে তদন্ত কৰিবলৈ আহে, কিন্তু মানুহ মৰি যোৱাৰ পাছত ক'ত আছে তেওঁলোক? কোনোবা এটা জীৱ-জন্তু মৰিলে যে দৌৰি আহি পেলাই ইনকুৱাৰী কৰিবলৈ আহে, তেতিয়াহ'লে মানুহ মৰি যোৱাৰ পিছত ক'ত আছে তেওঁলোক? কলিয়াবৰত হাতী মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ। বন্য হস্তীৰ আক্ৰমণত বৰ্তমান পৰ্যন্ত মৃত্যু হৈছে 4জনকৈ লোক। মোবাইলৰ স্ক্ৰীণত দেখা এই প্ৰকাণ্ড হাতীটোৱে কলিয়াবৰত সৃষ্টি কৰিছে সন্ত্ৰাস। বন্য হস্তীৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে গঞা ৰাইজ। মানুহ দেখিলেই খেদি যোৱা এই বনৰীয়া হাতীটোৱে বৰ্তমান পৰ্যন্ত এজন বনৰক্ষীৰ লগতে 4জনক আক্ৰমণ কৰি নিহত কৰিছে। কিন্তু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নাই কোনো গুৰুত্ব। বনমন্ত্ৰীৰ বিৰুদ্ধে কলিয়াবৰত গৰজি উঠিল ছাত্ৰ সন্থা। এটা বন্য জীৱ-জন্তু মৰিলেই তদন্ত কৰিবলৈ উপস্থিত হয়হি বন বিভাগৰ দল। কিন্তু এটা হাতীয়ে কলিয়াবৰত 4জনৰ প্ৰাণ ল'লে কিয় বন বিভাগে বনৰীয়া হাতীটোৰ বিৰুদ্ধে লোৱা নাই কোনো পদক্ষেপ? কৰ্তব্যৰত এজন বন কৰ্মীক বনৰীয়া হাতী আক্ৰমণ কৰি নিহত কৰিলে তাৰ পাছতো বনমন্ত্ৰীগৰাকীৰ নাই কোনো গুৰুত্ব। সেয়ে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ছাত্ৰ সন্থাই আৰু বনৰীয়া হাতীৰ আক্ৰমণত নিহত পৰিয়াললৈ 10 লাখকৈ টকা দিবলৈ দাবী জনাইছে ছাত্ৰ সন্থাই। সময় থাকোঁতেই যদি ঘাতকৰূপী বনৰীয়া হাতীটো বন বিভাগে স্থানান্তৰ কৰাৰ ব্যৱস্থা নকৰে, বন বিভাগৰ বিৰুদ্ধে ছাত্ৰ সন্থাই গঢ়ি তুলিব তীব্ৰ প্ৰতিবাদ। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ কলিয়াবৰ। অতিকৈ দুৰ্ভাগ্যজনক আৰু মানুহৰ জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আহিছে। আজি এটা হাতীয়ে 4জন মানুহ আজি নিহত কৰিছে। এই ক্ষেত্ৰত এতিয়ালৈকে বন বিভাগৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা দেখা নাপালো। আজি বন বিভাগ তথা বনমন্ত্ৰীজনে 4জনকৈ মানুহ নিহত হোৱাৰ পিছতো বন বিভাগটো নিৰ্বিকাৰ ভূমিকা। আজিলৈকে বনমন্ত্ৰীজনে মইতো বাকী মানুহ ৰাইজৰ কথা বাদেই দিলো, তাৰ পিছত এজন বন কৰ্মী মৃত্যু হোৱাৰ পিছতো বন বিভাগটো এতিয়ালৈকে শুই আছে। ইয়াতকে দুখৰ লজ্জাৰ কথা কি আছে? কাজিৰঙাৰ ওচৰতে থকা কলিয়াবৰ অঞ্চলৰ সোণাৰী গাঁও, কামাখ্যা, শিলঘাট, চামধৰা, হাটবৰ, পূবথৰীয়া, ভৰালী গাঁও, সাকনি, এই গোটেই অঞ্চলসমূহত যেনেধৰণে হাতীৰ উপদ্ৰৱ চলিছে, এই ক্ষেত্ৰত বন বিভাগৰ ভূমিকা একে শূন্য। অসম চৰকাৰৰ এই বন বিভাগ বোলা বিভাগটো আছে নে নাই এতিয়া সন্দেহত পৰিণত হৈছে। অসমৰ তথা কলিয়াবৰৰ মানুহৰ খুনগুটি চপোৱাৰ সময়ত হাতীৰ বাবে তেওঁলোকে খাদ্য সামগ্ৰী গোটাব নোৱাৰে। এতিয়া মানুহৰ এটা হাতীয়ে মানুহৰ ঘৰৰ চোতাল, ভঁৰাল ভাঙি ইয়াৰ পিছত ড্ৰয়িং ৰুমত সোমাবলৈ বাকী হাতী, তাৰ পিছতো বন বিভাগৰ গা লৰা নাই। এটা বন বিভাগৰ আজি অত্যাধুনিক প্ৰযুক্তিৰ সময়ত বন বিভাগে কাজিৰঙা আন্তঃৰাষ্ট্ৰীয় এখন কাজিৰঙা থকাৰ পিছতো আজিলৈকে এই ক্ষেত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? ধিক্কাৰ জনাইছো, গৰিহণা দিছো বন বিভাগক, অতিকৈ গৰিহণাৰ পাত্ৰ এওঁলোক। আজিলৈকে এইসকল যিসকল মানুহ মৃত্যু হ'ল, এজন বন কৰ্মী মৃত্যু হ'ল, তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰে সুবিধা দিয়ক, 10 লাখকৈ টকা দিয়ক। তেওঁলোকৰ পৰিয়ালটো কেনেকে চলিব? এজন বন কৰ্মী মৰি গ'ল, বন বিভাগৰ কোনো গুৰুত্বতা নাই। এজন মন্ত্ৰী আজিলৈকে দেখা নাই, বন বিভাগৰ মন্ত্ৰীগৰাকীয়ে খবৰ এটা লোৱা দেখা নাই। এই অঞ্চলসমূহৰ ক্ষেত্ৰত কলিয়াবৰৰ ক্ষেত্ৰত গোটেই সামগ্ৰিকভাৱে এটা পৰ্যালোচনা কৰি হাতীৰ পৰা কেনেকে পৰিত্ৰাণ কৰিব পাৰি কলিয়াবৰ ৰাইজক, তাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক, বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি তীব্ৰভাৱে গৰিহণা দিছো, এই হাতীটোৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰক। ইমান দিন 4জন মানুহ মৰি গ'ল আৰু কেইজন মানুহ মৰালে ৰৈ আছে বন বিভাগ। গতিকে সোনকালে ব্যৱস্থা কৰক। ৰাতি মানুহ শুব নোৱাৰে, ঘৰত শান্তিৰে থাকিব নোৱাৰে। গতিকে বন বিভাগৰ ক্ষেত্ৰত উচ্চ পদস্থ বিষয়াসকল ক'ত আছে এতিয়া? কোনোবা এটা জীৱ-জন্তু মৰিলে যে দৌৰি আহি পেলাই ইনকুৱাৰী কৰিবলৈ আহে, তেতিয়াহ'লে মানুহ মৰি যোৱাৰ পিছত ক'ত আছে তেওঁলোক? গতিকে আমি গৰিহণা দিছো আৰু দাবী জনাইছো, অসম চৰকাৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো, এই ক্ষেত্ৰত হস্তক্ষেপ, তেওঁ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছো। আৰু বন বিভাগৰ ক্ষেত্ৰত আৰু নতুন নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত ন প্ৰযুক্তিৰে এই ক্ষেত্ৰত জীৱ-জন্তুসমূহক কেনেকে ৰখাব পাৰি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক। আৰু যিসকল 4জন মানুহৰ নিহত হৈছে তেওঁলোকৰ পৰিয়ালক এটা আৰ্থিক সাহায্য সকাহ প্ৰদান কৰিবলৈ দাবী জনাইছো। অন্যথা ছাত্ৰ সন্থাই আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। এতিয়া কলিয়াবৰলৈ আহি গ'ল কাঠৰ সামগ্ৰীত
3D স্পেচিয়েল কম্পিউটাৰ ডিজাইন কৰা অত্যাধুনিক মেচিন কাঠৰ দৰ্জা বিচনাৰ লগতে অন্যান্য আচবাবত ডিজাইন দিবৰ বাবে এতিয়া আৰু আপুনি যাব নালাগে তেজপুৰ অথবা নগাঁৱলৈ কলিয়াবৰ তিনিআলিতে আপুনি কাঠৰ সামগ্ৰী দিব পাৰিব যিকোনো ডিজাইন কাঠৰ ফাৰ্নিচাৰ যিকোনো ডিজাইন দিবৰ বাবে কলিয়াবৰৰ তিনিআলিৰ প্ৰিয়া ফাৰ্নিচাৰ হাউচ প্ৰিয়া ফাৰ্নিচাৰ হাউচতে আপুনি পাব যিকোনো ডিজাইনৰ ৰেডিমেড ফাৰ্নিচাৰ যোগাযোগ কৰক 9957459703 অথবা 600264268 নম্বৰত